শুকুতে কলটো পকা হলে গছতে থওঁনে বাদুলিলে ভাল পাওঁ পুলি তোকে কব পৰা হলে ঐ মেনকা। বহিছে কিনো অকলে অকলে দিনতে মেনকা সপোন দেখি আছে, উঠিলক মোৰ লগতে। ক'ৰ মোটা কালু এজনী আহি ওলালহি হয়। ভাইটি নে ভণ্টি দেখোন ধৰিবই নোৱাৰি। আমি আকৌ মতা মানুহে চলোৱা মটৰ চাইকেলতহে উঠো, মাইকী মানুহে চলোৱা মটৰ চাইকেলত উঠা অভ্যাস নাই নহয় আমাৰ। পিছে তই আহিছ কাৰ ঘৰলে? ঐ ছোৱালী, এনেকে মতা মানুহটোৰ নিচিনাকে ভটভটিখন চলাই চাবি আকৌ পৰি মৰিবি। এই বয়সত দাঁত মুখ ভাঙি নলবি উস্তাদি মাৰি এই হেন গধুৰ বাইকখন চলাবলৈ গৈ। গুটিহঁতৰ ঘৰলৈ আহিছো ততি কেলে মোক চিনি পোৱা নাই নি? মই গোটেই ডাঙৰজনী মাহীয়েক আকৌ, এবাৰ লগ পাইছিলোৱে দেখোন আপোনাক। হয়তো আকৌ এইজনী আমাৰ গোটেই পুলিচত চাকৰি কৰা মাহীয়েকজনী দেখোন। ধৰিবই পৰা নাছিলো, অলপ বেছিকৈ কৈ পালো চাগে আজি। পাহৰিছিলোৱে এইজনীয়ে দেখোন এবাৰ আমাৰ গাঁৱৰ ল'ৰা মুখাৰ লগত বাইক চলোৱা কম্পিটিশ্যন মাৰিও জিকি থৈছিলে। ধেইতেৰিকা, আজি মই বুলিহে বাচিলো। বেলেগ হোৱা হলে থিয় থিয় গুৰ দুটামান দি থৈ গ'লহেঁতেন বাইকৰ পৰা নামি। গুটি ঐ, মাহী আপুনি আহি পালেহি? মই অথনিৰ পৰা বাট চাই আছো নহয় স্কুলৰ পৰা আহি। ইমান দেৰি লাগিলে যে। পালোহি ধৰচোন বেগকেইটা। মায়ে কি কৰি আছে ভিতৰত? ইমান পৰ লাগে নি ভিতৰৰ পৰা ওলাই আহোঁতে? ঐ কি হ'ল তোৰ? নে মই আহিছো বুলি খৰ ধৰকে কাপোৰ সলাইছ এতিয়া? আহ যি ভাগে আছ সেই ভাগে ওলাই আহ। ৱাও মাহী, বাইকখন নতুনকে ললে নি? বিৰাট মজা লাগিছে। মোক এইবাৰ এইখনত উঠাই পূজা চাবলৈ লৈ যাব দেই। এইখন নতুনকে ললো আকৌ এবাৰ, আগৰখন পুৰণা হ'ল যে। ৰঙিলীহে এজনী মোৰ। লৈ যাম কেলৈ নিনিম? মাহীয়ে থাকোতে আকৌ তই পূজা চাবলৈ যাবলৈ চিন্তা কৰিব লাগে নি? এইবাৰ এইখনতে বহুৱাই তোক পূজা দেখুৱাবলৈ লৈ যাম। আৰু কি মাহী? আৰু মই ভাবিছো তোলে এবাৰ চাইকেল এখন কিনি দিম নতুনকে। ৱাও মাহী, আপোনাৰ ঢেৰ পইচা আছে নি? এবাৰ নতুন চাইকেল পাই গলো। আহ ভিতৰলে আহ, মিঠাই খাহি। মায়ে দেখোন ভিতৰতে আঠা লগা দি লাগিয়ে ধৰিলে। কি হ'ল? তই ওলাই আহিব নোৱাৰিলে যে ইমান পৰ? ভাতৰ চৰুটো এৰি পালিহি। কি কবি আৰু, বায়ৰ এই চৰুটোৱে জীৱনৰ লগৰী হল। বৰ ধুনীয়াজনী হৈ আছে দেই, চুলিখিনি কাটিলি। তোৰ কি হ'ল? গোটেইজনী ক্ষীণাইছ যে, খোৱা বোৱা ভালকে নকৰ নি? ঐ সেই বাদ দেচোন সেইবোৰ। বৌগে যা তই বাহিৰৰ ৰুমটোতে। ইয়াত বিৰাট গৰম হৈ আছে। থাকিব নোৱাৰো ইয়াত। মই গৈ আছো ৰ। সোনকালে, ঢেৰ কথা পাতিবলৈ আছে। কাম বন সামৰ এতিয়া। কলেনো কি হব, যিমানে নিজৰ নহয়। আজিকালি তহঁতবোৰলৈও কিবা লাজহে লাগে। বায়ে যিহে ঘূণে ধৰা জীৱন এটালৈ জীয়াই আছো, কবলৈ লাজ লাগে। ঐ তই আকৌ লাগি ধৰিলি নে তাতে? কিনো কৰি আছো দেই তই সঁচাকে। মৰাজনী এজনী আহিলে আৰু শান্তি নাইকিয়া কৰি থাকিবলৈ। গৈছো ৰ, তই বহচোন অলপ। আৰু এবাৰ পেহী, আৰু এবাৰ। মজা লাগিছে পেহী সঁচাকে। আমাৰ দেউতাও দেখোন মোক ইমান ওপৰলৈ দাঙি দিবলৈ নোৱাৰে। আপোনাৰ ইমান বল আছে, সেইকাৰণে আপুনি চাকৰি পালে চাগে ন পেহী? আমাৰ দেউতাই চাগে সেইকাৰণে চাকৰি নাপালে নেকি? দেখিছনি ইহঁতক? ঐ নাম দুটা পৰি মৰিবি এতিয়া। নাম সোনকালে। হ'লহে আৰু ইহঁত দুটা নকৰিবলগীয়া কামবোৰ কৰি থাকিবলৈ। আমাৰ পেহীয়ে মোক দাঙি টিংপাতৰ ওচৰলৈ পঠিয়াই দিছিলেগে। আমি কি কৰো সেইটো আমাৰহে কথা ন গুটি বেটা। আপুনি যাওক, মোক পেহীয়ে ইমান ধুনীয়াকে হাততে জোলনা খেলাই আছে। আজি মই খেলিবলৈও নাযাওঁ। হ'ব আহ এতিয়া, পিছত ধেমালি কৰিবি। গোটেই কেইটাই ভাত দুটামান খাই লবি। তহঁত কেইটা পাৰিবি জানো হয় এইখনত গৈ চাইকেল আনিবলৈ? গোটেইনো কি চাইকেল দাঙি আনিব বাৰু জনা আছে? খোলালি, ময়ো যাওঁ নি তহঁতৰ পিছে পিছে চাইকেলখন লৈ? কিনো কথাবোৰ কয় ভিনি? বাইকখন থাকোতেনো আকৌ কিহৰ কাৰণে পিছে পিছে আপুনি কষ্ট কৰি চাইকেলখন লৈ যাব লাগে? মই দেখোন গোটেই টাউনখনে এইখন চলাই পাৰ হৈ আহিলো। এতিয়া মই গাঁৱত চলাব নোৱাৰিম নে? মই কৰিম নহয় অনাৰ ব্যৱস্থা। মই থাকোতেনো আকৌ কিহৰ চিন্তা কৰিব লাগে? মৰাজনী এজনী উঠিছে কেনেকে চাচোন বাইকখনত। অকণমান লাহেকে উঠিবি আকৌ তই, শুৱে বাৱে চাই। গোটেইটো ডেকা ল'ৰাটোৱে আৰু এইটো কি যে হব নহয়। পেহী বলক, মোৰ দেৰি হৈছে। মোৰ চাইকেলখন সোনকালে আনিবগে লাগে। বলক লাহে লাহে যা। এইজনী ভুলতে ছোৱালী হৈ জন্ম হলো বুজিছানে? ল'ৰাহে হ'ব লাগিছিলে। গাঁৱৰ মানুহবোৰে অকৰা লাগি চাব যেন লাগিছে এতিয়া। যিখনহে বাইক কিনি লৈছে, ময়ে বলে নোৱাৰিম চাগে এইখন চলাবলৈ। তাই কেনেকে সাহস কৰে হয়? ভনীয়েক তাই আপোনাৰ নিচিনা আকৌ পুঠি মাছৰ জীৱ নহয় আমাৰ ভনীজনী। তাই সৰুৰে পৰা তেনেকুৱাই। সাহস লাগিব বুজিছে? সাহস নহলে এইখন চলোৱাটো দূৰৰ কথা, চুবলৈও ভয় লাগিব। দস্তুমত নিজৰ পইচাৰে নিজে বাইক কিনি নিজে চলাই আছে। হ'লহে আৰু ভনীয়েকৰ কথা কৈ বাম পিতাহী উপা মাৰি থাকিবলৈ।
শুনি শুনিয়ে মাথাটো গৰম হৈ যায় একেবাৰে উঠোতে পিতাহি বহুতে পিতাহি মোৰ নিকিনা বস্তু এটাহে কিনিলে ভনীয়েকে নে ভাইকে নে ধৰিবই নোৱাৰি সেইটো মই কিন্তু বিৰাট ধুনীয়া চাইকেল এখন কিনিম দেই মোৰ লগৰ ল'ৰা কাৰো নথকা ইমান দিনে মোৰ চাইকেল নাই বুলি সিহঁতে মোক হাঁহি আছিলে নহয় আজি গম পাই যাব কিনিবিতো আৰে মই কি তোক যা এটা চাইকেল কিনি দিম বুলি ভাবিছ নেকি তহঁতৰ গাঁৱত কাৰো তেনেকুৱা চাইকেল নাথাকিবই চাবি আকৌ তোৰ লগৰ ল'ৰা একেবাৰে চকু কপালত উঠি যাব মোৰ ভাগিন তই মোৰ বাইকত উঠিবলৈ জানিছনে তই ভালকে পেটটোতে টাইটকৈ ধৰি ল পিছফালৰখিনি আকৌ অকণমান দাং খোৱা নহয় জানো বাইকখনৰ টাইটকৈ নধৰিলে পিছল খাই পৰিবি বেগ মাৰিলে টাইটকৈ ধৰি ল মাহিও আপোনাৰ পেটটোহে যি ডাঙৰ মই গোটেইটো ধৰিবই পৰা নাই পালোহি দেই গুটি নাম এবাৰ ধুনীয়াকৈ বাইকৰ পৰা নামি দোকানৰ ভিতৰলৈ গৈ চাইকেলখন কিনিহে আনিবগৈ লাগে চাহ কিমান চাইকেল আছে দেখিলি ইয়াৰ পৰা যিকোনো এখন তোৰ মনৰ পচন্দ মতে বাছনি কৰি ল ৱাও এইখন মজা লাগিছে দেই কিন্তু এইখন আমাৰ সৰু চাইকেলখনৰ নিচিনা একেই এইখন নিকিনো সেইখন ভাল লাগিছে কিন্তু দেই সেইখনকে লৈ লওঁ নেকি তেনেকুৱা ষ্টাইলৰ আমাৰ গাঁৱত কাৰো নাই বিৰাট মজা লাগিছে কিন্তু সেইখন চাইকেল মাহী পচন্দ হ'লনে সেইখন মাহী বাৰু তই অকণমান বহি ল মই দাম দৰটো মিলাই চাইকেলখন ফিটিং কৰি একেবাৰে লৈ গৈ আছোঁ মাহী মই দৰ্জাখনৰ ওচৰত থকা এই চিচাৰৰ চকীখিনিতে বহি চাওঁগৈ দেই আপুনি চাইকেলখন লৈ আহক চিচাৰৰ চকী আছে নি যা বহি চাগে যা আইঅ মম চমকে ল'ৰাটো এই ভিনিটো যি দেখিছোঁ নিজেও অকোৱা ল'ৰা ছোৱালীকো অকোৱাই বনাই পেলাব বছৰত এবাৰো ল'ৰাটোক টাউনখন দেখুৱাবলৈ লৈ নানেই নে কি নে জানো ল'ৰা ঘৰতে সোমোৱাই থৈ অকোৱাহে কৰি পেলাব যি কি নহওক আগতে চাইকেলখন লৈ লওঁগে দাম দৰটো মিলাই ইয়াক আজি টাউনখনকে ধুনীয়াকৈ এপাক দেখুৱাই লৈ যাব লাগিব ৱাও এই মজা মাহী এইখন যে মোৰ ভাগৰ সপোনৰ চাইকেল আছিলে আজি পাই গলো হয়নে বল এতিয়া এখন ধুনীয়াকৈ বাইকখনতে উঠাই ধুনীয়াকৈ দুটাই কিবা এটা খাই লৈ তোক টাউনখন এপাক দেখুৱাম তাৰপিছত দুটাই লাহে লাহে ঘৰলৈ যাম ৱাও মোক টাউনখনো দেখুৱাব নি পেহী বলক বলক মই আজিলৈকে টাউনখনে ভালকৈ দেখি পোৱা নাই দেউতাই লৈ নানে আকৌ আমাক মাহী পাৰিব জানো এনেকৈ আপুনি চাইকেলখন ধৰি নিবলৈ এখন হাতে বাইকখন কেনেকৈ চলাব টাউনৰ মাজত নহ'লে এটা কাম কৰোঁ মই আগে আগে চাইকেলখন চলাই যাওঁ লাহে লাহে আপুনি মোৰ পিছে পিছে আহি থাকক তই বাপেৰ নিচিনা একেইহে নি বাপে কোৱা নিচিনাই কৈছে যে টাউনৰ মাজত বাইকখন কেনেকৈ চলাবি বুলি তই চিন্তা কৰিব নালাগে নহয় সেইবোৰ তই মাত্ৰ লাহেকৈ বহি আহ এনেকুৱা এখন কি 3খন 4খন দাঙি নিব পাৰিম এখন হাতে বুজিলি হ'ব বাৰু যাওক খালি লাহে লাহে যাব আকৌ ভয় পাদোৱাটো এইটো তাতকৈ ধৰি ল তই ফিল্মবোৰত দেখা নাই নি এনেকৈ এখন হাতে চাইকেল দাঙি নিয়া ফিল্মবোৰত যেনিবা ল'ৰা মানুহে দাঙি নিয়ে ইয়াত যেনিবা মই দাঙি নিছোঁ ছোৱালী মানুহে দেখিছোঁ মাহী দেখিছোঁ কেলৈ দেখা নাইনো কিন্তু আপুনি যে সেইবোৰ নিচিনা ইমান সাংঘাতিক মই ভবাই নাছিলোঁ চাইকেলখন কেনেকৈহে দাঙি লৈছে একেবাৰে সৰু সুৰা বস্তুৰ নিচিনা আমাৰ দেউতাও চাগে এনেকৈ দাঙি নিবলৈ নোৱাৰিব সাংঘাতিকটো আকৌ তোৰ মাহীৰে জয় বজৰংবলী মাহী মই নহয় জীৱনত প্ৰথমবাৰ আজি এনেকৈ টাউনলৈ গৈ ফূৰ্তি কৰিলোঁ খালোঁ টাউনখন চালোঁ আৰু নতুন চাইকেল কিনিলোঁ হয়নে মই থকা দিনকেইটা আমি দুটাই সদায় এনেকৈ ফূৰ্তি কৰিম হ'বনে আৰু মই যোৱাকৈ পিছত চলাই ফুৰিবলৈ তোক চাইকেলখন কিনি দিলোঁৱেই দেখোন আমনি লাগিলে এইখনকে চলাই খেলিবলৈ যাবি আৰু এতিয়া এখন ভালকৈ চলাবলৈ শিকিল ডাঙৰ হোৱাৰ পিছত ইয়াতকৈ ডাঙৰ চাইকেল এখন কিনি দিম তেতিয়া সেইখন চলাই তই অকলেই টাউনলৈ যাবলৈ পৰা হবি এইবাৰ মই চাইকেল লৈ স্কুললৈ যাম মাহী তো ৱাহ এইটো আৰু ক'ব লাগিছেনে এই ককা দেখোন লাং খাই পৰি আছে গুটি অথনি মই এফালে যাওঁতে দেখোন ধুনীয়াকৈ পঢ়ি আছিলে ইয়াতে মই কথা পাতিও গৈছোঁ নহয় নামচোন নাম কিবা হ'ল দতি মাহী কি হ'ব এতিয়া ককা দেখোন মাত বোলে নাই কেনেবাকৈ গাড়ীয়ে চাৰিয়ে খুন্দিয়াই থৈ যোৱা নাইতো আমাৰ ককা আকৌ সদায় এইখিনিতে বহি থাকে নহয় গুটি মোৰ তেনেকুৱা লাগিছে আমি কিন্তু দুটা চাই থাকিলে নহ'ব এটা কাম কৰ ঘৰলৈকে আৰু বেছি দূৰ নাই দেখোন তই চাইকেলখন লাহে লাহে চলাই ঘৰলৈকে যাগে মই ককা দৌতিক বাইকতে উঠাই লওঁ মই দৌতিক একেবাৰে ঘৰত নমাই থৈহে তহঁতৰ ঘৰলৈ যাম মাক কৈ দিবিগৈ মাহী সেইটোকে কৰোঁ যি কৰে সোনকালে কৰিব লাগে ককা দৌতি নহ'লে কি হৈছে ঠিকেই নাই মই এইখিনিৰ পৰা ঘৰলৈকে এনেও ধুনীয়াকৈ চলাই যাবলৈ পাৰিম বল গুটি বল বাওঁহাতে লাহে লাহে ধুনীয়াকৈ গৈ থাক মই তোৰ পিছে পিছে ককাক লৈ গৈ আছোঁ আহক মাহী মই পাৰিছোঁ নহয় ধুনীয়াকৈ আপুনি চিন্তাই নকৰিব আৰু চাইকেলখন চলায়ো কিন্তু বহুত ভাল লাগিছে মই ককাক কিন্তু ধুনীয়াকৈ নিজৰ ঘৰত থৈ মেলিহে ঘৰলৈ যাম মাহী হ'ব বেটা বল লাহে লাহে গৈ থাক পিছে চৰি দেই ককা দতি বেয়া চেয়া নাপাব
আপুনি আকৌ মাইকী মানুহে চলোৱা ভটভটিত নুঠো বুলি কৈছিলে নহয়। ইফালে উঠাই নিনিলেও আপোনাৰ প্ৰাণ যাওঁ যাওঁ। প্ৰাণটো বচাবলৈ আকৌ মতা মানুহ ভটভটি চলোৱা এজন নোলালেহি যেতিয়া এই মাইকী মানুহৰ ভটভটিতে উঠিয়ে প্ৰাণ ৰক্ষা কৰিবগৈ লাগিব আৰু। ব'লক ককা ব'লক, সাৰ পালে এনেও গম পাব। মতা মাইকীৰ কামৰ বিচাৰখন জীৱনটো বচাৰ পিছতো কৰি থাকিবলৈ পাৰিব। ইমানেই ক'লো আৰু মোৰ ফালৰ পৰা।